ফাৰ্ষ্ট ফ্লাই কৰোঁতে কি দেখিছিলা, কি সপোন দেখিছিলা, কি ভাবিছিলা? কেতিয়া সপোন দেখিব লাগে? সপোন দেখাৰ কোনো লিমিট নাই। লিমিট নাই। ৰেড বাৰ্ডত কি আছে আৰু ইয়াতেই কিয়? নাদিয়া ৰুহি বহুত ধনী ঘৰৰ ছোৱালী। নাদিয়া ৰুহি সঁচাকৈ ধনী ঘৰৰ ছোৱালী নে আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰে মিডিল ছোৱালী? ক্লাছ মিডিল ক্লাছ। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু মই আছোঁ লখিমপুৰ লীলাবাৰী এয়াৰপৰ্টৰ কাষতেই থকা ৰেড বাৰ্ড ফ্লাইং ট্ৰেইনিং একাডেমীত। আৰু মোৰ লগত উপস্থিত আছে এগৰাকী অসমৰ ছোৱালী আৰু তেখেত কেইদিনমানৰ পিছতে এগৰাকী পাইলট হৈ ওলাই আহিব আৰু তেখেতক লৈ আমি গৌৰৱান্বিত। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এটা কথাই কৈছোঁ যে আমাৰ অসমৰ ছোৱালী বা অসমৰ নতুন প্ৰজন্ম ওলাই আহিব লাগে আৰু ফ্লাইং শিকিব লাগে আৰু তেওঁলোক পাইলট হ'ব লাগে। মোৰ লগত উপস্থিত আছে নাদিয়া ৰুহি আৰু তেখেতৰ ঘৰ বৰপেটা ন? হয়, নাদিয়া, বৰপেটা। নমস্কাৰ প্ৰথমতে। নমস্কাৰ। কিমান দিন হ'ল তোমাৰ ইয়াত? মোৰ ইয়াতে 6 মাহমান হ'ল। হয়। অঁ। বৰপেটাৰ ক'ত ঘৰ? বৰপেটাৰ টাউনৰ মাজতে। হয়। কেতিয়া দেখিলা সপোন যে নাই উৰিম? ফাৰ্ষ্টতেতো ফাৰ্ষ্ট ক্লাছ 2ত থাকোঁতে প্লেনত হেৰি কৰিছিলোঁ মই। তেতিয়াই অলপমান ইণ্টাৰেষ্ট আছিলে যে প্লেন কেনেকুৱা হয়। তাৰপিছত লাহে লাহে মানে মাথাৰ পৰা ওলাই গ'ল যে এই বস্তুটো আছে বুলি। কেৰিয়াৰ অপশ্যনত লাইক বহুত আছিলে, ইঞ্জিনিয়াৰ, ডক্টৰ অবভিয়াছলি। তো ফাৰ্ষ্ট মোৰ আছিলে কি 10th এনেকুৱা আছিলে কি কেৰিয়াৰ অপশ্যন চুজ কৰোঁ। বাট আই লাইক মেথছ, চ' মই ভাবিলোঁ যে ইঞ্জিনিয়াৰিং বেটাৰ। তো 11-12 ছায়েন্স, মেথছ বেকগ্ৰাউণ্ড। বৰপেটাৰ পৰা পঢ়িলা? নাই গুৱাহাটী, চাই গুৱাহাটীৰ পৰা বিকাশ। পঢ়িলা? ক'ৰ পৰা? চাই বিকাশ। চাই বিকাশ, অ'কে। অঁ। তাৰপিছত হ'ল কি এনেই যেই কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তাৰপিছত মাজতে মোৰ মাৰ লগত কথা হৈ থাকে। তে মায়ে এদিন মোক কৈ আছিলে যে এনেকৈ ফেচবুকত এনেকৈ পাইলটৰ লগত কিবা হেৰি হৈছে, ভিডিঅ' চাইছে। তে দেন আই ষ্টাৰ্টেড থিংকিং কি পাইলট। ফিৰ আই বি লাইক মোৰ চশমা আছে কাৰণে আই থৰ্ড কি নহ'ব বুলি। তো আই ষ্টাৰ্টেড ডিগিং আপ ইন ইউটিউব, যি নহওক। তো যেতিয়া ইনফৰ্মেশ্যন পালোঁ যে হ'ব পাৰে, তে আই ষ্টাৰ্টেড দিছ ইণ্টাৰেষ্ট। তাৰপিছত মই দেউতা মাক মনালোঁ। ফাৰ্ষ্টতে একদম নাছিলে যে ৰিস্ক আছে, প্লেন চলাব লাগে, এইটো হয় সেইটো হয়। তে হ'ল যে মই ক'লোঁ যে ক্লাছ 2 মেডিকেল এটলিষ্ট কৰাই দিয়া। তে ক্লাছ 2 মেডিকেল কৰাতে পাছ হ'লোতে মই ক'লোঁ যে এতিয়া মই নৰখোঁ, গ্ৰাউণ্ড ক্লাছ লগাই দিয়া। তে মোক ডক্টৰে ৰেকমেণ্ড কৰিছিলে ৰেড বাৰ্ডৰ কথা। তে চ' ৰেড বাৰ্ডৰ গ্ৰাউণ্ড ক্লাছ কৰিলোঁ। তাৰপিছত প্ৰেক্টিকেলত আহি গ'লোঁ। মানে য'ত মেডিকেল কৰা হৈছিলে তাৰ ডক্টৰে ক'লে যে ৰেড বাৰ্ড অঁ, মানে বুলি। ছাজেষ্ট কৰিছিলে। মোৰ দেউতাক সুধিছিলে যে অসমত ক'ৰবাত আছে নেকি, তো তেওঁ ক'লে যে লীলাবাৰীত আছে বুলি। অ'কে। চশমা পিন্ধিলে পাইলট হ'ব পাৰিব নোৱাৰে, সেইটোৱে প্ৰথম প্ৰশ্ন। আৰু সেই প্ৰশ্নটোৱে নাদিয়াই নিজকে কৰিছিলে যে তাই চশমা পিন্ধে বা তেখেতে চশমা পিন্ধে, তেখেত পাইলট হ'ব পাৰিব নোৱাৰে। চশমা পিন্ধিলেও পাইলট হ'ব পাৰিব। 6x6 ভিজন। পাৰিব, অ'কে, টেনশ্যন নাই। তো ঘৰত কোন কোন আছে আৰু একদম প্ৰথম আপুনি ক'লে যে মই ভিডিঅ' চাই পেলাই গম পাইছোঁ, তথাপি কোনোবাতো থাকিব যে কোনোবাই ইনস্পায়াৰ কৰিছে। ইনস্পায়াৰ লাইক সেইটোৱে আগৰ পৰা আছিলে, বাট সেইটো সপোন মোৰ লাইক ক'ৰবাত হেৰাই গৈছিলে। তাৰপিছত 10th পিছত যেতিয়া চালোঁ যে কেৰিয়াৰ পাথ এইটো আছে, তে সোমাই গৈছোঁ মই। অ'কে। ঘৰত দেউতা মা আৰু দেউতা মা আৰু বা আছে, বা ডাঙৰ বা। আছে। ডাঙৰ বাৰ মন নগ'ল? নাই, তাই MBA কৰি আছে MBA এতিয়া। কৰিছে, অ'কে। ৰেড বাৰ্ডত কি আছে আৰু ইয়াতেই কিয়? কাৰণ অপশ্যন নাই। মানে সেইটোৱে যেনেকুৱা ইহঁতে ক'লে যে এৱাৰনেছ নাই অসমত। তে ফাৰ্ষ্টত যেতিয়া মোক ডক্টৰে ক'লে, তে ভালে লাগিলে যে ৰেড বাৰ্ড এনেকৈ হেৰি কৰে। তে অসমত আছে বুলি তো ইটছ ৰিয়েলি গুড। তাক ঘৰৰ ওচৰৰ পৰা কৰিব পাৰিম, সেইকাৰণে ভাবিলোঁ ৰেড বাৰ্ড। অ'কে। কিমান দিন লাগে একচুৱেলি? 6 মাহ যিহেতু হৈছে আপোনাৰ, আৰু কিমান দিন লাগিব? আৰু ইতিমধ্যে আপোনাৰ কিমান আৱাৰ ফ্লাইং হৈ গ'ল কমপ্লিটেড? মোৰ বৰ্তমান 57 আৱাৰ কমপ্লিট হ'ল। আৰু মই আৰু চাগে মোৰ 1 বছৰ লাগিব। 1 বছৰ লাগিব, অ'কে। ইয়াত টাইম বেছি পোৱা যায় ফ্লাই কৰিবৰ কাৰণে? ইয়াতে ষ্টুডেণ্টছ কম যিহেতু। ষ্টুডেণ্টছ কম। টাইম লাইক হৈ যায় মেনেজ। দিনে কিমান সময় ফ্লাই কৰিব পাৰে? দিনে 1 ঘণ্টা, 1.5। অ'কে। ইয়াৰ পিছতে মই যদি কওঁ তেতিয়াহ'লে অসমৰ ষ্টুডেণ্ট বহুত কম বুলি এটা অভিযোগ আছেই, আৰু সেইকাৰণে আমিও আহিছোঁ বা ৰেড বাৰ্ডৰ লগত টাই আপ কৰি বাৰ্তালাপ কৰিছোঁ, আপোনাৰ লগত কথা পাতিছোঁ। আৰু আপোনাক দেখি মই আশা কৰিছোঁ যে অসমৰ আৰু ল'ৰা ছোৱালী ওলাই আহিব, সপোন দেখিব তেওঁলোকে। আপুনি যেতিয়া ইয়াৰ পৰা ফ্লাই কৰি ওলাই যাব, এটা সময়ত কমাৰ্চিয়েল ফ্লাইট আপুনি উৰাব, মানে আমি আপোনাক লৈ প্ৰাউড কৰিম। কিন্তু এটা কথা আপোনাক কৈ থওঁ, যেতিয়া আপোনাৰ নামটো শুনিম তেতিয়া কিন্তু মই আপোনাক যোগাযোগ কৰিম, কৰিব য'তে নহওক।
ইয়াৰ পিছতে মই কওঁ নতুন প্ৰজন্মক কি বুলি ক'ব আপুনি যে য়েছ ওলাই আহিব লাগে অবভিয়াছলি সপোন পূৰণ কৰিব। ওলাই আহিব লাগে কাৰণ লাইক অপৰচুনিটিজৰ এৱাৰনেছটো কম আছে যদি এইটো এতিয়া ভিডিঅ' এতিয়া শ্ব' হয় Yes. তে এৱাৰনেছ অবভিয়াছলি বাঢ়িব উম, আৰু আই হোপ কি ওলাই আহে উম, ষ্টুডেণ্টবোৰ উম, উম, উম। কেতিয়া সপোন দেখিব লাগে সপোন দেখাৰ কোনো লিমিট নাই লিমিট নাই যেতিয়াই পাৰে লাইক যেনেকুৱা এজ লিমিটটো জানে 65লৈকে 65লৈকে পাৰে তে যেতিয়াই তেতিয়াই কৰিব পাৰে কি ৰুল আটাইতকৈ বেছিকৈ আছে ৰুল ৰেগুলেশ্যন যিখিনি আৰু যেতিয়াৰ পৰা ছিক্স মান্থ হৈ গ'ল উম। নিজৰ লাইফত চেঞ্জিং কি আহিছে যে ডিচিপ্লিনৰ পৰা আৰম্ভ কৰি এইখিনি অকণমান জাষ্ট চুই দিলে ভাল ডিচিপ্লিনটো অবভিয়াছলি আছে ৰাতিপুৱা 4টা বজাত উঠি কেনে আহিব লাগে সেইটো বহুত ডাঙৰ চেঞ্জ কাৰণ মই লাইক মৰ্ণিং পাৰ্চন নহয় Okay. তো সেইটো বহুত ডাঙৰ হয় আৰু অবভিয়াছলি ইউনিফৰ্ম ফেচিনেট কৰে বহুত পাইলটৰ ইউনিফৰ্ম অ'কে অ'কে টাইমিংটো এটা টাইমিং এনেই ফ্লাই কৰিবলৈ ভাল লাগে এতিয়া ফ্লাইং এক্সপিৰিয়েঞ্চ মানে আউট অফ দ্য ৱৰ্ল্ড যিদিনা ফাৰ্ষ্ট ক্লাছৰুমৰ পৰা ওলাই যেতিয়া ৰেড বাৰ্ডৰ এখন লৈ পেলাই উৰা হৈছিল হয়তো ইয়াতে ফাৰ্ষ্ট টাইম একচুৱেলি মোৰ ইনিচিয়েল 10 আৱাৰ্ছ মই পুনেৰ পৰা কৰিছিলোঁ বাৰামতী বেছ অ'কে তো তাতে কৰিছিলোঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বহুত ভাল আছিলে ফাৰ্ষ্ট ফ্লাই কৰোঁতে কি দেখিছিলা কি সপোন দেখিছিলা কি ভাবিছিলা তেতিয়া একো ভাবাই নাছিলোঁ জাষ্ট আই এনজয়ড দ্য ফ্লাইট ইট ৱাজ ৰিয়েলি গুড অ'কে কি দেখি ওপৰৰ পৰা আমিতো বাৰু পিছফালে বহোঁ ককপিটত আপোনালোক বহে গোটেই ৰিক্সটো আপোনালোকৰ সেইটোৱে ৰিস্ক থাকে আৰু কণ্ট্ৰলছ আমাৰ থাকে লাইক এড্ৰেনালিন ৰাছ বহুত হেৰি লাগে অ'কে আৰু এটা কথা মই সুধি থ'ব বিচাৰিছোঁ বহুতে সুধিব যে নাদিয়া ৰুহি বহুত ধনী ঘৰৰ ছোৱালী নাদিয়া ৰুহি সঁচাকৈ ধনী ঘৰৰ ছোৱালী নে আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰে ছোৱালী মিডিল ক্লাছ হয় দেউতাই কি কৰে দেউতা ব্লকত চাকৰি কৰে দেউতাই ব্লকত চাকৰি কৰে মায়ে হাউচৱাইফ তেতিয়াহ'লে চবেই পাৰে সপোন দেখিব অঁ চবেই পাৰে মানে এইটোৱে ক'লোঁ নাদিয়া ৰুহিৰ দেউতাকে ব্লকত চাকৰি কৰে মা হাউচৱাইফ হয় বায়েক আছে নাদিয়া ৰুহিয়ে সপোন দেখিলে তেখেত পাইলট হ'ব সপোন দেখিলে ন সকলোবিলাক ফুলফিল হৈ যায় জাষ্ট মনৰ পৰা ভাবিব লাগে আৰু সেইটো ভগৱানে ক'ৰবাত নহয় ক'ৰবাত পাৱাৰ এটাই মিলাই দিয়ে আৰু সেইটোৱে নাদিয়া ৰুহিৰ লগতো হৈ গ'ল মিডিল ক্লাছৰ ছোৱালী মধ্যবিত্ত পৰিয়ালৰ ছোৱালী সপোন দেখিলে পাইলট হ'ম বুলি আহি গ'ল ৰেড বাৰ্ডত ট্ৰেইনিং কৰি আছে 6 মাহ কমপ্লিট হ'ল 57 আৱাৰ কমপ্লিট কৰিলে আৰু বেছি আৱাৰ নাই 200 আৱাৰ কমপ্লিট কৰিলে তেওঁ লাইচেঞ্চ পাই যাব গতিকে সপোন সোনকালে পূৰণ হৈ যাব টাৰ্গেট কিমান দিন আছিলে যে মই এবছৰ 2 বছৰৰ ভিতৰত মই কমপ্লিট কৰিম 1.5 year 1.5 year হৈ যাবতো হৈ যাব অবভিয়াছলি হৈ যাব ইমানখিনি হোৱাৰ পিছত আৰু নহ'ব কেলে তো শেষ কৰিছোঁ থেংক ইউ ছ' মাছ এইখিনি সময় দিয়াৰ বাবে আৰু মই ভাবিছোঁ নাদিয়া ৰুহিক দেখা পাই অসমৰ নতুন প্ৰজন্মৰ নতুন ছোৱালী ওলাই আহিব আৰু তেওঁলোকে চাৰ্চ কৰিব ৰেড বাৰ্ড চাৰ্চ কৰিব বাৰ্তালাপ সুধিব মোলৈও ফোন কৰিব মোৰ নম্বৰো দি দিম মই যোগাযোগ কৰিবলৈ ট্ৰাই কৰিম আপোনালোকক ইফালে মাৰ্কেটিঙৰ টীম থাকিবই ৰেড বাৰ্ডৰ গতিকে সপোন দেখক নাদিয়া ৰুহিৰ দৰে ওলাই আহক ফ্লাই কৰক উৰক নাদিয়া মই ক'ৰবাত পঢ়িছিলোঁ যে উৰিবৰ কাৰণে মাত্ৰ 15 কেজি ৱেইটৰে প্ৰয়োজন বেছি ৱেইট বেছি প্ৰেছাৰ বেছি মানুহ লৈ পেলাই থাকিলে চব মানুহ ট্ৰেইন বাছ আৰু বাইকেৰে ট্ৰেভেল কৰি থাকিব বাছ 15 কেজি এইকাৰণে যে ফ্লাইটত 15 কেজিৰ ওপৰৰ লাগেজ নিলে এক্সট্ৰা পে'মেণ্ট কৰিব লাগে চ' উৰিবৰ কাৰণে বেছি মানুহৰ প্ৰয়োজন নাই নেকি লাইফটোত যে অকণমান ষ্ট্ৰেছবিলাক অলপ কমাই মাত্ৰ 15 কেজিৰ এটা প্ৰেছাৰ লৈ পেলাই যোৱাই ভাল লাইট ৱেইট লৈ যোৱাই বেছি ভাল আৰু কি ক'ম বাছ হৈ যাব বেলেগ একো নাই থেংক ইউ ছ' মাছ এইখিনি সময় দিয়াৰ বাবে থেংক ইউ এয়া আছিল নাদিয়া ৰুহি আৰু তেখেত অসমৰ ছোৱালী খুব ভাল লাগিল কথা পাতি আৰু এইবাৰ মোৰ লগত উপস্থিত আছে ৰোহন দেৱনাথ তেওঁ ত্ৰিপুৰাৰ হয় মই ইতিমধ্যে কৈছোঁ যে নৰ্থ ইষ্টৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা ইয়াত ইতিমধ্যে ট্ৰেইনিং লৈ আছে ৰেড বাৰ্ড ফ্লাইং ট্ৰেইনিং চেণ্টাৰত বা একাডেমিত তো ৰোহন देवनाथ नमस्कार हाँ नमस्ते तो आप त्रिपुरा से है ना हाँ जी मैं त्रिपुरा से हूँ तो कितने त्रिपुरा दिन हो अगरतला अगरतला से अगरतला से अगरतला इज द कैपिटल ऑब्वियसली हाँ हम लोग जानते हैं हाँ, नॉर्थ ईस्ट का ही है ना हम हाँ, लोग हाँ। तो आप कब से यहाँ पे है कब आ, ज्वाइन किया मैंने बेसिकली ज्वाइन किया था रेड बर्ड 2024 में नवंबर के टाइम पे ओके तो उसके बाद मैंने मेरा ग्राउंड क्लासेस वगैरह बीच बीच में करा जी तो करते हुए फिर अभी फ़िलहाल मेरा फ्लाइंग चालू हुआ 25 तारीख से
कितने इसी आवर हो इसी गए महीने इसी महीने? इसी महीने मेरा फ्लाइंग चालू हुआ। तो 25 तारीख से मेरा 26 25 27 28 आज 28 है। हाँ, 3 आज दिन ही हुआ है। 3 दिन हुआ है। कितने कितने आवर हो गया? मेरा आज तक हो गया 2 आवर्स 55 मिनट्स। ओके। हाँ, আজি तो 3 দিন হৈছে তেখেত ফ্লাইং আৰম্ভ কৰা। हाँ, तो मेरा फर्स्ट एक्सपीरियंस था 25 तारीख को, जी, जी। फर्स्ट फ्लाइट था और वो बहुत अच्छा एक्सपीरियंस आपके था। लिए बहुत लकी नंबर है 25 7 है ना? जी। तो आप लोग विश्वास करते हैं फ्लाइंग करते हैं वो गॉड को विश्वास करते हाँ हैं? जी, बिल्कुल करते करते हैं हैं, ना? करते हैं। कोई सुनीता विलियम्स ने भी गणेश का मूर्ति लेके गया ना? हाँ जी, वो तो होता ही ओके। है। हाँ, एनीवे ये तो थोड़ा हाँ। जोक वगैरह। तो एक्सपीरियंस कैसा रहा? एक्सपीरियंस वाज़ रियली गुड, बहुत बढ़िया था एक्सपीरियंस। जी, जी। मैं सोचा नहीं था कि मैं ऐसा फ़ील करूँगा पहले उड़ने से पहले। और जो मेरा इंस्ट्रक्टर थे वो भी काफ़ी बढ़िया थे। जी। जो कौन था इंस्ट्रक्टर? कैप्टन फरहान था। फरहान सर, हाँ, ओके। फरहान सर था। तो उन्होंने मेरे को सब कुछ दिखाया, सब कुछ समझाया। ऊपर फिर मैं एक बात पूछना चाहता हूँ। हाँ, जब इंस्ट्रक्टर साइड में बैठते हैं ना, हाँ जी। तो ओनली वहाँ पे ही फोकस रखता है कि ये देखो, वो देखो, कुछ बता के नहीं, जाता है? बाहर भी फ़ोकस रखना पड़ता रखता है, है? रखना पड़ता है क्या-क्या पूरा। बताते हैं? मल्टीटास्किंग करना पड़ता है सब क्या-क्या कुछ। बताते वो तो इन फ्लाइट्स होता है सब कुछ। हाँ, तो बेसिकली पहले हमको सिखाया जाता है कि बाहर जैसे जी। अराउंड सराउंडिंग्स वगैरह हुँ, क्या-क्या रहता है, जी, फिर रेफ़रेंस पॉइंट वगैरह सब कुछ। जी, तो वो सब दिखाने के बाद मतलब बेसिकली वो फ़ैम फ्लाइट होता है जो पहला फ्लाइट होता है। जी, जी, जी। तो पहली फ्लाइट में आपको समझाया जाएगा कि एरोड्रोम का क्या सिनेरियो रहता है, ओके। फिर एयरक्राफ्ट के अंदर कैसे प्रोसीजर्स रहता है, हुँ, आपका हुँ, हुँ। चेकलिस्ट वगैरह हो गया वो सब। तो वो सब कराने के बाद फिर आपको लेके जाएगा फ़्लाइट के लिए। ओके। तो उस टाइम आपको बाहर से दिखाया जाएगा कि कैसा रहता है सराउंडिंग्स, हुँ, मतलब हुँ, एरोड्रोम के आजू-बाजू में। हुँ, हुँ, तो वो सब दिखाया जाता है ओके। टोटल। तो आपने सपना किसने दिखाया? आपको मे सपना किसने दिखाया? मेरा बेसिकली सपना मेरा कज़िन्स जितने सारे सब मिलिट्री में। ओह! तो उसी से मेरे को इंस्पिरेशन आया कि ऐसे पायलट बनना है करके। ओके। तो वो सब करते हुए मैं आया इधर, जी, जी, जी। सोच के समझ के फिर किया सब कुछ। कज़िन पूछा सब आर्मी में है, हाँ, डिफेंस में आर्मी है। डिफेंस में है, वो भी एयरफोर्स वो में। उन लोग भी माने ये इसमें ही है, हाँ, हाँ जी, मेरा एक बड़ा भैया है जो एयरफोर्स में है, तो वो एयरफोर्स में है। सुखोई उड़ाता है। सुखोई उड़ाता है सुखोई वो। उड़ाता है, तो वो अभी कश्मीर में पोस्टेड। त्रिपुरा से ही है? हाँ, त्रिपुरा से ही है, त्रिपुरा ओके। से ही है। तो आपको भी डिफेंस में ही जाना है क्या? मेरे को डिफेंस में नहीं जाना था, मेरे को सिविल में आना था। सिविल में आना था। सिविल में आना था। डिफेंस का अलग होता है ट्रेनिंग? डिफेंस का ट्रेनिंग पूरा अलग होता है हुँ, और सिविल का ट्रेनिंग पूरा अलग होता है, पूरा अलग होता पूरा है। अलग। ओके। तो नॉर्थ ईस्ट से कितने हैं आप लोग? नॉर्थ ईस्ट से बेसिकली अभी तो फ़िलहाल रेड बर्ड में मैं अकेला ही हूँ अकेले और ही हैं, कोई नहीं है रेड बर्ड में। और मतलब बेसिकली त्रिपुरा से मैं अकेला ही हूँ अकेले ही हैं। और त्रिपुरा में भी अवेयरनेस बहुत कम है, कम है, हाँ। जिसके वजह से पायलट्स भी कम है। त्रिपुरा में 2-3 पायलट्स ही होंगे मैक्सिमम, ओके, ओके। जो अभी ट्रेनी पायलट्स है जी, जी, बेसिकली। जी, जी, जी। तो वही है सर, बस। तो त्रिपुरा में भी बहुत अवेयरनेस कम है, असम में भी हाँ, कम है, हाँ जी। नॉर्थ ईस्ट से बाहर ज़्यादा है, हाँ जी, हाँ जी। नॉर्थ ईस्ट में थोड़ा अवेयरनेस कम है। अवेयरनेस कम है। ओके, थैंक यू। तो कुछ तो बता के जाइए हाँ आप जी। लोग त्रिपुरा के बारे में, त्रिपुरा के स्टूडेंट के बारे में, हाँ। असम से भी बता सकते हैं। त्रिपुरा आपका के एज कितना हुआ? मेरा एज अभी है 21। 21, 21। 22 तक आप तो पायलट बन जाएंगे। हाँ, 22 तक आई थिंक मोस्ट प्रोबेबली हो जाएगा ऑब्वियसली, मेरा। ऑब्वियसली। हाँ, अपने भाषा में बोलिए। त्रिपुरी में बोलिए। त्रिपुरा त्रिपुरा में तो बेसिकली जो लैंग्वेज होता है वो त्रिपुरी होता है, त्रिपुरी होते कॉकबोरोक। हैं। हाँ, कॉकबोरोक होता है। या तो मैं बेसिकली त्रिपुरा में मैं आई एम नॉट ए नॉट कॉकबोरोक। तो मेरा लैंग्वेज बंगाली ही है, ओह! जो मैं বুঝতে পারছি। বেঙ্গলি বলতাম। ঠিক আছে বলি। Yes। তো ওইটাই আমার মানে ওইখানে বাংলাই চলে জি। সবকিছু। আর ওইখান থেকেও পাইলট অনেক কমই আছে। হুম। অ্যারাউন্ড ২ থেকে ৩ জন শুধু হবে হ্যাঁ, হ্যাঁ, ম্যাক্সিমাম হ্যাঁ, হ্যাঁ। যারা পাইলট হতে চলেছে। হুম। রেড বার্ডের মধ্যে শুধু আমি একাই আছি ত্রিপুরা থেকে হ্যাঁ, এখন হ্যাঁ, হ্যাঁ, অবধি, হ্যাঁ। যে ফ্লাইং করছে। হুম, হুম, হুম। আর বাকি আ এয়ারলাইনের মধ্যেও আছে একজন। ত্রিপুরা থেকে শুধু একজনই আছে এয়ারলাইনের মধ্যে ओके। আপাতত। हुँ, हुँ, हुँ। এছাড়া আর কোনো পাইলটের अवेयरनेस আমি देखते देख पाइনি। मैं पाएँगे। हाँ, तो मैं वही बताना चाहता हूँ कि त्रिपुरा में भी अवेयरनेस कम है, तो हुँ। मैं चाहता हूँ कि उधर से भी लोग और जो जितने सारे स्टूडेंट्स हैं, जो अभी फ़िलहाल स्कूलिंग कर रहा है या कॉलेज में भी पढ़ रहे हैं, मैं चाहता हूँ कि वो लोग भी आए और हमारे त्रिपुरा से भी थोड़ा पायलट्स जी, दिखे जी। कि हमको जी, जी। ऐसा कि वो लोग कर पा रहे हैं करके, है ना?
तो बस वही है। ঠিক থেংক ইউ Thank you ছ' so মাছ much. থেংক ইউ ছ' মাছ এয়া আছিল ৰোহন দেৱনাথ আৰু তেখেত ত্ৰিপুৰাৰ পৰা হয় নৰ্থ ইষ্টৰ দুই এজন আছে আৰু সেই এৱাৰনেছৰ বাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু এটা কথা এক বাত পুছনা हाँ जी, ৰহ গয়া बिल्कुल। आप मिडिल हाँ जी, मैं मिडिल क्लास क्या हूँ। करते हैं पापा पापा मेरा बिजनेस है। बिजनेस करते हैं बिजनेस है पापा का। और मेडिसिन घर का में कौन बिजनेस कौन है। है घर में मम्मी पापा और मैं, एक ही लड़का एक ही लड़का है। घर में दिया बता दिया कि हाँ जी, घर में पता था, पहले से ही पता था। ओके मतलब मैं जब स्कूलिंग कर रहा था तब से ही मैं बोला था कि मेरे को ऐसे ऐसे करना है, पायलट बनना है करके। तो उन्होंने भी सपोर्ट किया क्योंकि मेरे जितने सारे कजिन्स थे वो लोग मिलिट्री में है, डिफेंस में है, तो उन लोगों ने भी बोला कि कर सकते हो करके। तो फिर मैं आ गया इधर इस फील्ड में। থেংক ইউ ছ' মাছ थैंक यू सो मच। তো সকলোৱে সপোন দেখক আহি যাওক ৰেড বাৰ্ডলৈ আৰু মই বাৰে বাৰে এটা কথাই কৈছোঁ যিসকলৰ লগত কথা পাতিলোঁ তেওঁলোকে খুব সৰুৰ পৰা সপোন দেখিছে আৰু আশা পূৰণ কৰিবলৈ বিচাৰিছে আৰু যাৰ বাবে নৰ্থ ইষ্টৰ একমাত্ৰ এক নম্বৰ ফ্লাইং ট্ৰেইনিং একাডেমি সেয়া হৈছে ৰেড বাৰ্ড গতিকে কথা পাতি খুব ভাল লাগিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব যাতে কলেজে কলেজে গৈ পাইগৈ আৰু নতুন প্ৰজন্ম কেৱল ডক্তৰ কিয় নতুন প্ৰজন্ম কেৱল ইঞ্জিনিয়াৰ কিয় নতুন প্ৰজন্ম কিয় অকল APSC ক্লিয়াৰ কৰি গ্ৰেজুৱেটেড অফিচাৰ বা ডাঙৰ ডাঙৰ অফিচাৰ হ'বলৈ কিয় গৈ আছে ইয়াৰ উপৰিও তেওঁলোক পাইলট হ'বও যে পাৰে ইমান ডাঙৰ এটা গেপ আছে গতিকে তাৰ কাৰণে সকলো সাজু হওক ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ চাই থাকিব বাৰ্তালাপ